নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কাকছালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 1 নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটিৰ 7 নম্বৰ অংশটো অৰ্থাৎ প্ৰশ্নোত্তৰ শিতান আমি আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি আগৰ প্ৰশ্নবোৰ আলোচনা কৰিছো এতিয়া বাকি যিখিনি আছিল সেইখিনি আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন প্ৰথমতে কি আছে সোৱা সমুটকা লিখা ভাস্কৰ বৰ্মন প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা ভগদত্ত প্ৰাচীন কামৰূপৰ ধৰ্ম আৰু দেৱদাসী প্ৰথা এতিয়া চাও আহা প্ৰথমটো কি আছিল ভাস্কৰ বৰ্মন ঠিক আছে কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় ৰূপে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ সময়ছোৱা গণ্য কৰিব পাৰি অৰ্থাৎ কামৰূপৰ গৌৰৱময় ইতিহাসৰ সময় ৰূপে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ সময়ছোৱাক আমি কি কৰিব পাৰো গণ্য কৰিব পাৰো ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল ভাস্কৰ বৰ্মন অবিবাহিত আছিল বাবে তেওঁ কুমাৰ ৰজা বুলি জনা গৈছিল 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন সিংহাসনত আৰোহণ কৰাৰ সময়ত এক নতুন যুগৰ সূচনা হৈছিল আৰু এই যুগটোকে ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল আৰু কামৰূপত কি হৈছিল ভাস্কৰ বৰ্মনে যেতিয়া সিংহাসন গ্ৰহণ কৰিছিল 594 খ্ৰীষ্টাব্দত এয়া চোৱা 594 খ্ৰীষ্টাব্দত তেতিয়াৰ পৰাই কামৰূপত কি হ'ল এটা নতুন যুগৰ সূচনা হ'ল আৰু এই নতুন যুগটোক কি বুলি জানো আমি ভাস্কৰাব্দ বা কামৰূপী চন বুলি জানো আৰু এও কি আছিল কুমাৰ আছিল অৰ্থাৎ অবিবাহিত আছিল আৰু সেই কাৰণে তেওঁ কি নামে জনা যায় কুমাৰ ৰজা ভাস্কৰ বৰ্মন যেহেতু অবিবাহিত আছিল সেই কাৰণে তেওঁ কুমাৰ ৰজা ৰূপেও জনা গৈছিল ঠিক আছে তাৰ পিছতে চোৱা প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা অৰ্থাৎ প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল প্ৰাচীন কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু কামৰূপৰ যি শাসক আছিল শাসকবিলাকে কি কৰিছিল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল সেই সময়ত প্ৰধানকৈ গুৰুগৃহ সংস্কৃত টলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল গুৰুগৃহ সংস্কৃত টল গ্ৰাম্য পাঠশালা আদিত কি কৰা হৈছিল শিক্ষা দিয়া হৈছিল ৰজা সীতাবৰ্মন ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল শিক্ষা কেন্দ্ৰসমূহত চাৰি বেদৰ লগতে আয়ুৰ্বেদ ধনুৰ্বেদ বেদাংগ ইতিহাস পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল ৰজা সীতাবৰ্মন ভাস্কৰ বৰ্মন আদি কি আছিল একোজন বিদ্বান লোক আছিল আৰু আয়ুৰ্বেদৰ লগতে অৰ্থাৎ আমাৰ যি চাৰি বেদ অৰ্থাৎ আমাৰ চাৰি বেদৰ উপৰিও আয়ুৰ্বেদ জ্যোতিৰ্বিদ্যা বেদাংগ ধনুৰ্বিদ্যা আদি বিভিন্ন জ্ঞান কি কৰা হৈছিল বিভিন্ন বিদ্যাৰ জ্ঞান সেই সময়ত দিয়া হৈছিল ঠিক আছে তাৰ পিছত চোৱা ভগদত্ত কোন আছিল ভগদত্ত হৈছে নৰকৰ পুত্ৰ ৰজা নৰকৰ পুত্ৰ কোন আছিল ভগদত্ত আছিল প্ৰাচীন সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছত ভগদত্তই কামৰূপৰ সিংহাসনত বহিছিল আৰু আমি প্ৰাচীন সমলসমূহৰ পৰা কি জানো নৰকৰ মৃত্যুৰ পিছত ভগদত্তই কি কৰিছিল কামৰূপৰ সিংহাসনত বহিছিল মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায় প্ৰবাদ মতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল আৰু ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল আৰু আমি মহাভাৰতৰ পৰা কি জানিব পাৰো ভগদত্তৰ বীৰত্বৰ কথা জানিব পাৰো আৰু প্ৰবাদ মতে আৰু এটা কথা আমি জানো যে ভগদত্তৰ জীয়ৰী কোন আছিল ভানুমতী আৰু এই ভানুমতীক কালে বিয়া দিছিল দুৰ্যোধনলে ঠিক আছে আৰু গুৱাহাটীৰ যে দীঘলী পুখুৰীটো আছে সেই দীঘলী পুখুৰীটো কেতিয়া খন্দাইছিল ভানুমতীৰ স্বয়ম্বৰৰ সময়ত ৰজা ভগদত্তই খন্দাইছিল আৰু এটা কথা আমি জানিব পাৰো ভগদত্তৰ বিষয়ে ভগদত্ত যদিও পাণ্ডৱৰ মিত্ৰ আছিল কিন্তু বৈবাহিক সূত্ৰে যেহেতু নিজৰ জীয়েকক দুৰ্যোধনলৈ বিয়া দিলে সেই কাৰণে মহাভাৰতৰ যুদ্ধত কি কৰিছিল তেওঁ কৌৰৱৰ পক্ষতে যুদ্ধ কৰিছিল বুজি পালা
ঠিক আছে এতিয়া চোৱা প্ৰাচীন কামৰূপৰ ধৰ্ম অৰ্থাৎ ধৰ্ম ব্যৱস্থাটো কেনেকুৱা আছিল প্ৰাচীন কামৰূপত এই বিষয়ে চোৱা কামৰূপত প্ৰাচীন কালৰে পৰা শৈৱ ধৰ্মৰ প্ৰচলন আছিল কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে অৰ্থাৎ প্ৰাচীন কালৰে পৰা কি আছে শৈৱ ধৰ্মৰ প্ৰচাৰ আছিল বুলি আমি জানো আৰু কালিকা পুৰাণত কি আছে শৈৱ ধৰ্মৰ 15টা কেন্দ্ৰৰ কথা উল্লেখ আছে আনহাতে শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল প্ৰাচীন কামৰূপত আৰু এটা কথা আমি জানিব পাৰো শক্তি পূজাৰ প্ৰধান কেন্দ্ৰ কি আছিল প্ৰাচীন কামৰূপত আছিল আৰু পৰম্পৰাগতভাৱে শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপেও কামৰূপ ৰাজ্যক স্বীকৃতি দিয়া হৈছিল আৰু শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপেও কি কৰা হৈছিল কামৰূপক স্বীকৃতি দিয়া হৈছিল অৰ্থাৎ পৰম্পৰাগতভাৱে স্বীকৃতি দিয়া হৈছিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু এই শক্তি পূজাৰ প্ৰথম স্থানত কি আছিল কামাখ্যা দেৱীৰ মন্দিৰ আছিল শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনাও হৈছিল যেনেকৈ শিৱ আৰু শক্তিৰ উপাসনা হৈছিল তেনেদৰে বিষ্ণুৰো কি হৈছিল উপাসনা হৈছিল আৰু বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল আৰু বৌদ্ধ ধৰ্মও কি কৰিছিল প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল পাইছানে বুজি অৰ্থাৎ শিৱ পূজা শক্তি পূজা লগতে বৌদ্ধ ধৰ্ম আৰু বিষ্ণু কি হৈছিল উপাসনা কৰা হৈছিল তাৰ পিছত চোৱা দেৱদাসী প্ৰথানো কি দেৱদাসী প্ৰথা হৈছে ভাৰতৰ এক ঐতিহাসিক সামাজিক প্ৰথা য'ত ছোৱালীক হিন্দু দেৱতা বা মন্দিৰৰ সেৱা কৰিবলৈ উৎসৰ্গা কৰা হৈছিল এইটো কি এটা ঐতিহাসিক প্ৰথা আৰু ইয়াত কি কৰা হয় ছোৱালীবিলাকক মন্দিৰত উৎসৰ্গা কৰা হয় অৰ্থাৎ মন্দিৰৰ সেৱা কৰাৰ বাবে উৎসৰ্গা কৰা হয় এই ছোৱালীসকলক দেৱদাসী বুলি কোৱা হৈছিল আৰু যিবিলাক ছোৱালীক উৎসৰ্গা কৰা হৈছিল তেওঁলোকক কি বোলে দেৱদাসী বোলে তেওঁলোকে মন্দিৰৰ পূজা অৰ্চনা উৎসৱ পাৰ্বণত নৃত্য গীত পৰিবেশন কৰিছিল আৰু এই দেৱদাসী বিলাকে কি কৰিছিল মন্দিৰৰ পূজা অৰ্চনাত কি কৰিছিল নৃত্য গীত প্ৰদৰ্শন কৰিছিল বনমাল বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকাচলীৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায় বনমালা বৰ্মনৰ তাম্ৰফলিত কি পোৱা যায় দেৱদাসী প্ৰথাৰ কথা পোৱা যায় আৰু এই দেৱদাসীসকলে বাস কৰা ঠাইত হেতুকাচলীৰ মন্দিৰ যে নিৰ্মাণ কৰিছিল এই কথা পোৱা যায় তাৰ পিছতে চোৱা দেৱদাসী প্ৰথাৰ প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে আৰু দেৱদাসী প্ৰথাৰ প্ৰচলনে কি কৰে এক শ্ৰেণীৰ মহিলাৰ মাজত যে নৃত্য গীতৰ প্ৰচলন আছিল এই কথাৰ প্ৰমাণ কৰে এতিয়া চোৱা পিছৰটো প্ৰশ্ন প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থানো কেনেকুৱা আছিল চোৱা শাসনৰ সুবিধাৰ বাবে প্ৰাচীন কামৰূপ ৰাজ্যখনক ভুক্তি মণ্ডল বিষয় পুৰ গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল অৰ্থাৎ শাসনৰ সুবিধাৰ বাবে কি কৰিছিল বিভিন্ন ভাগত ভাগ কৰিছিল কিছু সংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপেও নামাকৰণ কৰাও পোৱা যায় আৰু কিছুমানত কি কৰা হয় উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক কি বুলি জনা যায় দক্ষিণ কুলদেশ প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল আৰু প্ৰাচীন কামৰূপত কি আছিল ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল উদাহৰণস্বৰূপে বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে বৰ্ণনা কৰা হৈছে আৰু ৰজাবিলাকে কি কৰিছিল নিজকে ভগৱানৰ উপাসক বা ভগৱানৰ অংগ হিচাপে কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল আৰু উদাহৰণস্বৰূপে কি আছে বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা তাম্ৰফলিত কি পাওঁ আমি এই বৰ্মন বংশৰ প্ৰতিষ্ঠাপক অৰ্থাৎ পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক কি ৰূপত পোৱা যায় বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে কি কৰা হয় বৰ্ণনা কৰা হৈছিল বুলি আমি গম পাওঁ
নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰম ভট্টাৰক মহাধীৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা দেখা গৈছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল আৰু তেওঁলোকে কি কৰিছিল বিভিন্ন উপাধি লৈছিল আৰু তেওঁলোকৰ ৰাজ অভিষেক বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণভাৱে কি কৰা হৈছিল অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত কৰতলীয়া ৰজা, পুৰোহিত, সম্ভ্ৰান্ত লোক আৰু আন ৰাজ্যৰ নিপতিসকলকো নিমন্ত্ৰণ কৰা হৈছিল। তাম্ৰলিপিসমূহত কামৰূপৰ ৰজাসকলে হিন্দু দেৱতা ইন্দ্ৰ, হৰ, বিষ্ণু, বৰুণ, অগ্নি, কুবেৰ আদি ৰাণীসকল অদিতি, লক্ষ্মী আদিৰ সৈতে তুলনা কৰা দেখা যায়। অৰ্থাৎ ৰজাবিলাকক বিভিন্ন দেৱতাৰ লগত আৰু ৰাণীবিলাকক বিভিন্ন দেৱীৰ লগত কি কৰা হৈছিল তুলনা কৰা হৈছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকল অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। আৰু প্ৰশাসন ব্যৱস্থাত কি আছিল মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল আৰু মন্ত্ৰীসকলক কি বুলি জনা গৈছিল চোৱা অমাত্য, সচিব, তাৰপিছত মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। অৰ্থাৎ মন্ত্ৰীসভাই কি কৰিছিল এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তাৰপিছত চোৱা সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামাকৰণ কৰা হৈছিল। আৰু সেনাবাহিনীৰ যি মুৰব্বী আছিল তেওঁক কি বুলি জনা গৈছিল সেনাধ্যক্ষ। এয়া চোৱা সেনাধ্যক্ষ আৰু তলতীয়া বিষয়াসকলক কি বুলি জনা গৈছিল নায়ক, ৰণক, সেনাপতি আদি নামেৰে জনা গৈছিল। ঠিক আছে, এতিয়া চোৱা পিছৰটো প্ৰশ্ন। প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে আমাক কেনেদৰে সহায় কৰে? অৰ্থাৎ শিলালিপিৰ পৰা আমি কেনেদৰে জানিব পাৰো? চোৱা উত্তৰ গুৱাহাটী আৰু তেজপুৰত কামৰূপ ৰাজ্যৰ লগত জড়িত শিলৰ শিলালিপি, ব্ৰঞ্জৰ ফলক, স্তম্ভৰ শিলালিপি পোৱা যায়। উত্তৰ গুৱাহাটী আৰু তেজপুৰত কি পোৱা যায় কামৰূপৰ লগত জড়িত বিভিন্ন ধৰণৰ শিলালিপি পোৱা যায়। এই সকলোবোৰ শিলালিপিতে অতীতৰ বিষয়ে উল্লেখযোগ্য তথ্য আছে আৰু এই সকলোবোৰ শিলালিপিতে কি আছে অতীতৰ বিষয়ে উল্লেখযোগ্য তথ্য আছে। সংৰক্ষণৰ অভাৱত বা আৱিষ্কাৰৰ সময়ত ভগ্ন বা লুপ্ত হোৱা শিলালিপিৰ অংশই কেতিয়াবা আমাক তথ্য আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টিও কৰে। আৰু সংৰক্ষণৰ অভাৱত বা সংৰক্ষণ হোৱাৰ সময়ত যদি ভগ্ন হয় তেতিয়া আমাক কি কৰে তথ্য আহৰণ কৰা শিলালিপিসমূহে আমাক সমস্যাৰ সৃষ্টি কৰে। মদন কামদেৱ মন্দিৰ, দ পৰ্বতীয়া তোৰণ, তেজপুৰৰ বামুণী পাহাৰ, গোৱালপাৰা জিলাৰ পাগলাতেক, গুৱাহাটীৰ আমবাৰী, ডবকাৰ গছতল আদিৰ লগত কি হয় আন বহুতো ঠাইত সিঁচৰিত হৈ থকা পুৰাতাত্ত্বিক স্থানসমূহত উদ্ধাৰ হোৱা ভগ্নাৱশেষে আমাক কামৰূপ ৰাজ্যৰ অৱস্থিতি আৰু ইয়াৰ সোণালী অতীতৰ উমান দিয়ে। অৰ্থাৎ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা শিলালিপিসমূহে কি কৰে কামৰূপ ৰাজ্যৰ অৱস্থিতি আৰু ইয়াৰ সৌন্দৰ্যৰ কথা আমাক কি কৰে উমান দিয়ে। তাৰপিছত চোৱা এনে সম্পদসমূহ সংৰক্ষণ আমাৰ কৰ্তব্য। ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে কামৰূপৰ ইতিহাস বিৰচিত স্থানসমূহ সঠিক সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে আৰু এই সম্পদসমূহ আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে। ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে কি কৰিছে কামৰূপৰ ঐতিহাসিক যিবিলাক স্থান ইতিহাস বিৰচিত যিবিলাক স্থান এইবোৰ সংৰক্ষণৰ কাৰণে গুৰুত্ব আৰোপ কৰি আহিছে। কামৰূপ ৰাজ্যৰ আৰু বহু ঐতিহাসিক সমল উদ্ধাৰ, বিশ্লেষণ আৰু অধ্যয়ন এতিয়াও বাকী আছে বুলি বিজ্ঞসকলে মন্তব্য কৰি আহিছে। আৰু এতিয়াও বহুতো ঐতিহাসিক স্থানবোৰ কি হোৱা নাই উদ্ধাৰ হোৱা নাই। সেইবোৰ উদ্ধাৰ কৰাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বুলি আমাৰ বিজ্ঞসকলে কি কৰিছে মন্তব্য কৰি আহিছে। ঠিক আছে, ইয়াৰ পিছত চোৱা বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক'ত ক'ত আছে চিহ্নিত কৰা। এই মানচিত্ৰখন তোমালোকে ঘৰত নিজে অংকন কৰিবা। ঠিক আছে, অংকন কৰি বৰ্মন বংশৰ, পাল বংশৰ, শালস্তম্ভ বংশৰ ৰাজধানী ক'ত ক'ত আছে চিহ্নিত কৰিবা। অৰ্থাৎ পুৰণি ঠাইটো চাবা, চাই এতিয়া বৰ্তমানটো ক'ত হ'ব পাৰে চিহ্নিত কৰিবা আৰু প্ৰয়োজনত তোমালোকে কি কৰিবা শিক্ষকৰ সহায় ল'বা। ঠিক আছে, এই পাঠটি ইমানতে সামৰণি পৰিল। পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী পাঠৰ সৈতে আকৌ লগ পাম।
ধন্যবাদ।